নিশ্চয়কৈ চাওক হিমাক্ষী, কাৰণ এই মুহূৰ্তত যিহেতু গৌৰৱ গগৈ তিতাবৰ পৰা আহি যোৰহাটত আহি উপস্থিত হৈছে আৰু যিসকল কংগ্ৰেছৰ প্ৰাৰ্থী আছে, যিসকল কংগ্ৰেছৰ কৰ্মী আছে, তেওঁলোকৰ লগত এই মুহূৰ্তত এটা ৰেলীত এই মুহূৰ্তত অংশগ্ৰহণ কৰিছে। আৰু মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে যে এনেধৰণে ৰেলী কৰি আগবাঢ়িব। যোৰহাটৰ আজি বিভিন্ন পঞ্চায়ত, বিভিন্ন বুথত তেওঁলোক এনেধৰণে আগবঢ়া দৃশ্য পৰিলক্ষিত হৈছে। আৰু দেখা পাইছে এই মুহূৰ্তত গৌৰৱ গগৈ ৰেলী কৰিবৰ কাৰণে এই মুহূৰ্তত আগবাঢ়িছে। আৰু আমি কথা পাতিম, আমি তেওঁৰ লগতো তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু যিহেতু কিছু সময় পূৰ্বে তেওঁ আহি উপস্থিত হৈছে, উপস্থিত হৈ এনেধৰণেই ইয়াত ৰেলী কৰা এই মুহূৰ্তত দৃশ্য পৰিলক্ষিত হৈছে। আমি অকণমান সুধিব বিচাৰিম, তেখেতৰ লগত কথা পাতিব বিচাৰিম। আৰু স্থানত একে সময়ত আমি শপত ল'বলৈ মই প্ৰস্তুত। নিশ্চয়কৈ এই মুহূৰ্তত আমি বেয়া পায়, সাংবাদিকখিনি বেয়া পায়, মধ্য গুৱাহাটী প্ৰাৰ্থীগৰাকীক বেয়া পায়। আজি তাৰিখৰ সুনীল ছেত্ৰীৰ ওপৰত নৰদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী সুনীল ছেত্ৰীৰ ওপৰত আক্ৰমণ হ'ল। অসম আৰক্ষী ক'তো দেখা নাপালোঁ। মুখপাত্ৰ এটা সংবাদমেল কৰিলে অসম আৰক্ষী আকৌ পুনৰ্জীৱিত হ'ল। কিন্তু যেতিয়া সুনীল ছেত্ৰী আমাৰ গোৰ্খা ছাত্ৰ সন্থান নেতা, বিদিশা নিয়োগ এগৰাকী মহিলা প্ৰাৰ্থী, মীৰা বৰঠাকুৰ ডাঙৰী এগৰাকী মহিলা প্ৰাৰ্থী, যে তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ল, তেতিয়া অসম আৰক্ষী ক'ত আছিল? এনেধৰণৰ অলোকতান্ত্ৰিক পৰিস্থিতিৰ পৰা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰে। গৌৰৱ দা মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনাইছে যে কাইলৈ মই কৈছোঁ, কাইলৈ তেওঁ যি সময়ত বিচাৰে তেওঁ নিজৰ ঠাইত ভগৱত গীতাৰ শপত লওক, আৰু আমি একে সময়ে যোৰহাটত নিজৰ ঠাইত ভগৱত গীতাৰ শপত ল'ম। মোৰ একো আপত্তি নাই। কাইলৈ তেওঁ সময়তে ঠিক কৰক, তেওঁ য'ত যাবলৈ বিচাৰে যাওক, আমি যোৰহাটৰ পৰা আমি শপত ল'ম। लोग आज नए असम की कल्पना करते हैं। लोग दुर्नीति, जो भ्रष्टाचारी राजनीतिक है, उनको हटाना चाहते हैं। लोग समझ चुके हैं कि हिमंत बिश्व शर्मा के लिए राजनीति मतलब पैसा और संपत्ति, और हमारे लिए राजनीति मतलब सेवा। थैंक यू। এই মুহূৰ্তত ৰেলী কৰি আগবাঢ়িছে গৌৰৱ গগৈ। আৰু বিশেষতঃ আজি যথেষ্ট কেইবা হাজাৰ সমৰ্থকক লৈ আজি বিভিন্ন ৱাৰ্ডত কংগ্ৰেছ কৰ্মীসকলে ৰেলী কৰিছে। আৰু এই মুহূৰ্তত তিতাবৰৰ পৰা যিহেতু যোৰহাটত আহি উপস্থিত হৈছে, আৰু যোৰহাটত উপস্থিত হৈ যোৰহাটৰ যি গন্ধিয়া গাঁৱৰ পৰা এনেধৰণে ৰেলী কৰা দেখা পোৱা গৈছে। আৰু এনেধৰণে দেখা পাইছে যে কেনেধৰণে এটা ব্যাপক ভিৰৰ মাজত এনেধৰণে গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা গৈছে। হিমাক্ষী, হয় পৰমা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।